প্ৰতি বছৰে আমি ডক্টৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰি আহিছোঁ আৰু অলপ আগতে শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই কৈছে যে 2017-18 চনৰ পৰা 24-25 মাজত দুটা বছৰ কোভিড আছিলে আমি স্কুটি দিব পৰা নাছিলোঁ এতিয়ালৈকে 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ চৰকাৰৰ পৰা স্কুটি লাভ কৰিছে তাৰ মানে নিয়াৰ এবাউট 2 লাখ ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে অসম চৰকাৰৰ এই যেটো অনুপ্ৰেৰণামূলক আঁচনি এই স্কুটি লাভ কৰিছে আৰু মাজে মাজে সামাজিক মাধ্যমত মই ফটো দেখো যে কেনেকে আমাৰ লৰা ছোৱালী সকলে একেটা কালাৰৰ স্কুটি লৈ কলেজলৈকে যায় কলেজৰ বাহিৰত ষ্টেণ্ড হৈ থাকে আৰু বহুতে তাৰ ফটোগ্ৰাফ বিলাক লৈ সোশ্যাল মিডিয়াত দিয়ে আৰু তাতে আমি বুজি পাওঁ যে স্কুটিখিনিৰ এটা ভাল ব্যৱহাৰ হৈছে মই খালি এটা কথা খুদিব খুজো আমাৰ সকলোৰে লাইসেন্স আছে নে নাই কাৰ নাই হাত দাঙি দিলে হল ঠিক আছে দুটা মই অনুৰোধ কৰিম যে আমাক স্কুটিখন চলাই আমি এনেও চলাব পাৰো চৰকাৰে ছুটি দিছে পুলিচে নধৰিবও পাৰে কিন্তু ডিসিপ্লিন তাৰ পৰাই আমাৰ জীৱনত আৰম্ভ হয় গতিকে আমি আজি স্কুটিখন পোৱাৰ পিছত দুটা গোল্ডেন ৰুল সোণালী ৰুলস আমি মানি চলিম এটা হৈছে যেতিয়ালৈকে আমাৰ ড্ৰাইভিং লাইসেন্সখন নহয় তেতিয়ালৈকে আমি স্কুটিখন নচলাও কাৰণ আৰু আজিকালি ড্ৰাইভিং লাইসেন্স পোৱা একেবাৰে সহজ যেটো লাৰ্নাৰ লাইসেন্স তাৰ কাৰণে কতো যাব নালাগে ঘৰত বহি কম্পিউটাৰ খুলি দুটা প্ৰশ্নৰ উত্তৰ দি দিলে আমি লাৰ্নাৰ লাইসেন্সখন আমাৰ ল্যাপটপতে আমি পাই যাব পাৰো আজিকালি বহুত হলনি হৈছে তাৰ পিছত ড্ৰাইভিং লাইসেন্স পাবৰ কাৰণে ডেফিনেটলি আমি পৰীক্ষা এটা দিব লাগিব গতিকে সকলোৱে ড্ৰাইভিং লাইসেন্সখন নলুৱাকৈ আমি স্কুটিখন নচলাও দ্বিতীয় হেলমেট আমাৰ অসমত ৰোড এক্সিডেন্টৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে আৰু আমি প্ৰায় দেখা পাওঁ যে অসমত ৰোড এক্সিডেন্টত আটাইতকৈ বেছি সাফাৰ কৰে ইয়ং লৰা ছোৱালীয়ে যুৱক যুৱতীয়ে অলপমান বেছি স্পিডত গাড়ীখন বা বাইকখন চলোৱাৰ কাৰণেও হয় কেতিয়াবা ৰাস্তাৰ গণ্ডগোলৰ কাৰণে হয় কবাত গাত থাকে স্পিড ব্ৰেকাৰ থাকে আৰু ডেফিনেটলি কেতিয়াবা জুনে খুন্দা মাৰে তাৰ ভুলৰ কাৰণেও হয় যিসকলৰ মৃত্যু হল তেওঁলোকৰ এটা অধ্যায় যিসকল হস্পিটালত কমাত থাকিব লাগে তেওঁলোকে গোটেই ঘৰখনৰ অৰ্থনীতিও শেষ কৰি থৈ যায় অৰ্থাৎ নিজৰ ভনিয়েকৰো নিজৰো মৃত্যু হল আৰু ভনিয়েক ভায়েকৰ পঢ়াৰ কাৰণে যদি কিবা টকা দেউতা মাই থৈছিলে সেইখনো আমাৰ চিকিৎসাত গুচি যায় সেই কাৰণে এই দুটা কথা আমি মানি চলিম যে আমি ড্ৰাইভিং লাইসেন্সখন লম একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা আৰু আমি হেলমেট পিন্ধি স্কুটি চলাম প্ৰত্যেক বছৰে আমি বা ডক্টৰ বাণীকান্ত কাকতি নামত এই স্কুটিৰ আঁচনিখন আমি চলাই আছিলো এইবাৰ আঁচনিখনত আমি অকনমান পৰিৱৰ্তন কৰিছিলো তাৰ কাৰণে এইবাৰ 11,250 গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব 6,860 গৰাকী ছাত্ৰীয়ে পাব 4,390 গৰাকী ছাত্ৰই পাব যোৱা বছৰ আমি প্ৰায় 40,000 ষ্টুডেণ্টক স্কুটি দিছিলো এইবাৰ কমাৰ কাৰণটো এটাই আছে যে আমি লাহে লাহে নিযুত মইনা আঁচনিলৈ গৈ আছো যাতে আমি লৰা ছোৱালীক পঢ়িবৰ কাৰণে মাহত এটা জলপানী দিব পাৰো কলেজৰ পৰা ড্ৰপ আউট নহয় ষ্টুডেণ্টে পঢ়িব পাৰে আৰু পঢ়াৰ খৰচ আমি চৰকাৰৰ ফালৰ পৰা যাতে দিব পাৰো স্কুটি পোৱা সংখ্যা 40,000ৰ পৰা 11,000 লৈকে কমিছে কিন্তু নিযুত মইনা পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই প্ৰায় 5 লাখ স্পৰ্শ কৰিছে তাৰ মানে আজি অসমৰ 5 লাখ ছাত্ৰীৰ পঢ়া শুনাৰ বাবে হায়াৰ সেকেন্ডাৰীত 1000 টকা ডিগ্ৰীত 1250 টকা আৰু পোষ্ট গ্ৰেজুৱেটত মাহত 2,500 টকাকৈ চৰকাৰে দিয়ে তাৰ ফলত প্ৰায় 5 লাখ ছাত্ৰী এইবাৰ উপকৃত হৈছে মই যতে যাওঁ তাতে আজিকালি লৰাবিলাকেও কয় যে মামা নিযুত বাবু আঁচনিও আমাক লাগে গতিকে 1 জানুৱাৰীৰ পৰা আমি ছাত্ৰসকলৰ বাবেও আৰু এটা ভাল আঁচনি আনিম যাতে তেওঁলোকেও পঢ়াত অনুপ্ৰেৰণা পাব পাৰে অৰ্থাৎ আমাৰ চৰকাৰখনৰ লক্ষ্য হল যে অসমত আমি এটা এডুকেশনাল এনভাইৰনমেন্ট
বা শৈক্ষিক পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে শৈক্ষিক পৰিৱেশৰ নিৰ্মাণৰ কাৰণে কোৱাটো বহুত সহজ কিন্তু ই আসলতে নিৰ্মাণ হৈ উঠাটো বহুত কঠিন কাৰণ ইয়াত মানুহৰ মানসিকতাৰ পৰিৱৰ্তনৰ প্ৰয়োজন থাকে প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এছাম ছাত্ৰ ছাত্ৰী থাকে যিকোনো কাৰণতে তেওঁলোকৰ জীৱনত পেছিমিষ্টিক চিন্তাধাৰা থাকে ইয়াত নহব ইয়াত নোৱাৰিম ইয়াত কৰাটো অসম্ভৱ এনেই কৈছে মিছাই কৈছে অৰ্থাৎ বিভিন্ন কাৰণত এটা ভাল পাৰ্চেন্টেজৰ ষ্টুডেণ্টৰ মাজত নিৰাশা থাকে আৰু আমি যেতিয়া কলেজত পঢ়ো তেতিয়াও আমি অনুভৱ কৰোঁ যে আমাৰ ক্লাছৰুমত পজিটিভ ষ্টুডেণ্টটো থাকে নিগেটিভ ষ্টুডেণ্টটো থাকে সমাজত নিগেটিভিটি আৰু পজিটিভিটিৰ মাজত সদায় এটা কনফ্লিক্ট চলি থাকে যিসকল নিগেটিভ বা নিগেটিভ চিন্তাধাৰা থাকে তেওঁলোকে বিচাৰে যে গোটেই সমাজখনেই নিগেটিভ হৈ যাওক যিসকল পজিটিভ তেওঁলোক সাইলেন্টলি থাকি ভাল পায় নিজৰ কাম নিজে কৰে বেলেগৰ লগত যুক্তিতৰ্কত সোমাব নোখোজে আৰু নিজৰ কাম কৰি নিজে ভাল ৰিজাল্ট কৰি লাহে লাহে তেওঁলোকৰ কেৰিয়াৰ পাথত তেওঁলোক গুচি যায় আৰু এটা তেওঁলোকে জীৱনৰ স্ৰোত এটালৈকে আগুৱাই গুচি যায় পজিটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা খুব কম কৰি কয় কিন্তু নিগেটিভ ষ্টুডেণ্টখিনিয়ে নিজৰ কথা ডাঙৰ ডাঙৰকৈ কয় যাতে বাকী সকলকো আমি নিগেটিভ কৰিব পাৰোঁ যেতিয়া নিগেটিভিটিটো বাঢ়ি গ'লে লাহে লাহে এটা এনাৰ্কিষ্ট মনোভাৱৰ সৃষ্টি হয় যে সকলো ভাঙি দিওঁ সকলো নষ্ট কৰি দিওঁ আমি পোৱা নাই যদি বেলেগেও পাব নালাগে কলেজতে আন্দোলন হৈছে নিজে পঢ়া কলেজখনৰে দৰ্জাখন ভাঙি দিছে বেঞ্চখন ভাঙি দিছে ডেস্কখন ভাঙি দিছে সকলোৱে জানে যে নহয় এখন মোৰ কলেজ ঘৰত গৈছে মাৰ লগত কাজিয়া কৰি দিছে গিলাচটো ভাঙি দিছে বুজি নাপাব যে গিলাচটো কিনিবৰ কাৰণে মায়ে কালি আকৌ কষ্ট কৰিব লাগিব অৰ্থাৎ নিগেটিভিটিয়ে এনাৰ্কিজিমৰ জন্ম দিয়ে আৰু এই এনাৰ্কিজিমটোৰ পৰা লাহেকৈ ল'ৰা ছোৱালী বিপথে যাব আৰম্ভ কৰে কোনোবাই ড্ৰাগছলৈকে গুচি গ'ল কোনোবাই মদ খাব আৰম্ভ কৰিলে কোনোবাই আন ক্ৰিমিনেল এক্টিভিটিত গ'ল দুই এজনে মাজত আলফালৈকেও গ'ল আৰু বিভিন্ন ধৰণে দুই এজনে আন্দোলনে কৰিব লাগি গ'ল যে জীৱনটো আন্দোলনে কৰিম আৰু একো নকৰোঁ গতিকে বিভিন্নজনে নিজৰ নিজৰ এনাৰ্কিষ্ট মেণ্টেলিটিটো ৰিফ্লেক্ট কৰিবৰ কাৰণে বিভিন্ন ৰাস্তাৰে খোজকাঢ়িব আৰম্ভ কৰে আৰু সমাজৰ বাবে এটা সময়ত তেওঁলোক চিন্তাৰ কাৰণ হৈ উঠে আমাৰ চৰকাৰখনে প্ৰথমৰ পৰাই আমি চেষ্টা কৰিছোঁ যে নিগেটিভিজিমটো ক'ৰ পৰা আৰম্ভ হয় আৰু আমি নিগেটিভিজিমটোৰ লগত আমি ফাইট কৰিব পাৰোঁ নেকি আৰু কেনেকৈ আমি সৰুৰ পৰাই ছাত্ৰ ছাত্ৰীৰ মনত এটা পজিটিভ চিন্তাধাৰা ইতিবাচক চিন্তাধাৰা নিজৰ ষ্টেটখনক লৈ নিজৰ সমাজক লৈ নিজৰ ঘৰক লৈ নিজৰ কলেজখনক লৈ নিজৰ বিশ্ববিদ্যালয়খনক লৈ আৰু নিজক লৈ কেনেকৈ এটা পজিটিভ চিন্তাধাৰা জন্ম হ'ব পাৰে যেতিয়া পজিটিভ হয় পজিটিভ ষ্টুডেণ্টৰ মাজত আত্মবিশ্বাস হয় পজিটিভিটি আৰু কনফিডেন্স এই দুইটা এটা সংযুক্ত ধাৰণা আৰু যেতিয়া ষ্টুডেণ্ট পজিটিভ হয় হি সেলফ কনফিডেন্ট হয় আৰু যেতিয়া সেলফ কনফিডেন্ট হয় কৰবাত যদি মই আশা কৰা মতে মোৰ ৰিজাল্ট মই নাপাওঁ মই হতাশ নহওঁ মই আকৌ কষ্ট কৰিবৰ কাৰণে নিজক প্ৰস্তুত কৰোঁ মোৰ এণ্ডুৰেন্সৰ শক্তি বাঢ়ে মোৰ ডিটাৰমিনেশ্যন বাঢ়ে এণ্ড আই ষ্টে অন কোৰ্চ মই পজিটিভিটিৰ ৰাস্তাত চলি থাকোঁ আৰু যেতিয়া পজিটিভিটিৰ ৰাস্তাত আমি চলি থাকোঁ তেতিয়া সমাজেও আমাক ৰেছপন্স কৰে আৰু আমি সমাজৰ ভাল কথাবোৰ দেখা পাবলৈ আৰম্ভ কৰোঁ যেতিয়া আমি নিগেটিভ হৈ থাকোঁ আমি সমাজৰ বেয়া কথাবোৰ দেখি থাকিম যদি বাইকত যাওঁ নিগেটিভ ল'ৰা এজনে দুইফালে ৱাইন শ্বপবিলাক দেখি থাকিব আৰু যেতিয়া পজিটিভ ল'ৰা এজনে মটৰচাইকেলত গৈ থাকিব দুইফালে কলেজ স্কুলবিলাক দেখা পাই থাকিব মন্দিৰবিলাক দেখা পাই থাকিব এইটো হ'ল মানুহৰ চিন্তাধাৰাৰ লগত জড়িত থাকে তাৰমানে মোৰ মাইণ্ডটোৱে কি চাব বিচাৰিছে আৰু ইয়াৰ পৰাই এআই সৃষ্টি হৈছে আপোনালোকে কেতিয়াবা মোবাইলটোত চাব আপোনালোকে চাব খোজা বস্তুবিলাকে আহি থাকে ৰাতিপুৱা যদি এবাৰ স্পৰ্টছ চাই দিলে ইনষ্টাগ্ৰামত স্পৰ্টছবিলাকে আহি থাকিব ৰাতিপুৱা যদি এবাৰ কালচাৰ চালে বিহুটো চালে সব বিহু গানে আহি থাকিব ৰাতিপুৱা যদি আপোনালোকে কোনোবা এজন পলিটিচিয়ানৰ স্পিচ এটা কিবা কাৰণত শুনিলে তাত যদি 2 মিনিট ৰখি দিলে গোটেই দিনটো তেওঁৰে ক্লিপছবিলাক আহি থাকিব
আৰু কৰবাত যদি নেপালত বহুত গণ্ডগোল হৈছিল নেপালটো চাওঁ বুলি ভাবিলে তেনেকুৱা নেপালেই আহি থাকিব গোটেইখনত তাৰ মানে মানুহৰ মাইণ্ড আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্স দুটা বেলেগ বস্তু নহয় আমি যদি আজি ইয়াৰ পৰা ওলাই যাওঁ গুৱাহাটীৰ গোটেই ভাল বস্তুবিলাক চাব খোজো গাড়ী যিমানে স্পীডত নচলক কিয় ভাল বস্তুবিলাক দেখি থাকিম আৰু যদি নিগেটিভ হৈ ওলাই যাওঁ আমি ভাঙা ৰাস্তাটো দেখিম ভাঙা আমি চিটি বাছ ষ্টপটো দেখিম আমি ভাঙা আন কিবা দেখিম মদৰ দোকান দেখিম আৰু তেনেকৈ মানুহৰ নিজৰ নিজৰ পাৰ্চনেলিটি গ্ৰ' হয় আমাৰ অসমত এটা দিন আছিল আমি সকলোৱে নিগেটিভ দেখিছিলো আৰু হয়তো কৰবাত বেছিছো আছিল যে নিগেটিভ হোৱাৰ হয়তো কাৰণো আছিল লাহে লাহে আমাৰ সমাজখনৰ এটা ইতিবাচক পৰিৱৰ্তন হ'ল আজি আমাৰ সময়ত আমি যি দেখা নাছিলো বা আমাৰ চিন্তাৰ পৰিধিয়েও তাক ঢুকি পোৱা নাছিল আজি হি এটা সহজসাধ্য ঘটনা হৈ গ'ল ইজিলি এচিভেবল হৈ গ'ল আমাৰ দিনত কোনোবাই আমাক মাতি আনি ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন দিব হি আমাৰ দূৰ দূৰ সপোনৰ মাজতো হি ইনভলভ হৈ নাছিল কোনোবাই যদি আমাক সম্বৰ্ধনা দি কিতাপ এখন নেহেৰু জীৱনী গান্ধীৰ জীৱনী সুভাষ বসুৰ জীৱনী এখন উপহাৰ দিছিল আমি সেইটোকে কি জানি মোৰ ঘৰত এতিয়াও মই সাঁচি থৈছো সেইকেইখনে আমাৰ জীৱনৰ অমূল্য সম্পদ আছিল আজি আমি আন এক যুগলৈকে আমি আগবাঢ়িছো অসমত আজি পৰিৱৰ্তন হৈছে আৰু স্বাভাৱিকভাৱে আজি আমি এনেকুৱা এটা সময়ত থিয় হৈছো যিটো সময়ত আমি বহুত নতুন কথা চিন্তা কৰিব পাৰো অলপ আগতে ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে অসমত 25খন মেডিকেল কলেজ হৈছে 15খন হৈ গ'ল আৰু 10খন এট ডিফাৰেণ্ট ষ্টেজেছ অফ কনষ্ট্ৰাকশ্যনত আছে তাৰ নেট ৰিজাল্টটো কি যে আগতে অকল টকা থকা মানুহে মেডিকেল পঢ়িব পাৰিছিল কাৰণ আগত অসমত 3খন মেডিকেল কলেজ আছিল 250টা সিট আছিল কম্পিটিশ্যন ৱাজ ইম্পচিবল 250ৰ ভিতৰত মই আহিব লাগিব আৰু 3-4টা বেটছৰ ল'ৰা ছোৱালীয়ে নাপাই যেতিয়া টিউচন কৰি থাকে কেনেকে নেক্সট ইয়াৰ পাব পাৰো আৰু টকা থকা মানুহখিনিয়ে বেংগলোৰ মাদ্ৰাজত মেডিকেল পঢ়িব গৈছিল ইয়াত তেওঁলোকৰ অফিচ আছিলে তেওঁলোকে ইয়াত ষ্টুডেণ্টক এন্ট্ৰি কৰিছিল আৰু তালৈকে পঢ়াবৰ কাৰণে লৈ গৈছিল আমাৰ সময়ত দুবিধ ল'ৰা ছোৱালীয়ে মেডিকেল পঢ়িছিল অদ্ভুত চোকা আৰু নহলে অদ্ভুত টকা থাকিব লাগিব দুইটা এক্সট্ৰিমৰ মাজৰ ল'ৰা ছোৱালীয়ে কতো সপোন দেখিবই নোৱাৰিছিল আজি আমাৰ অসমত we have 2000 medical seat more are coming every year আমি এড কৰি আছো 1000-1500 খন কলেজত এতিয়া মোৰ ধাৰণা by 2030 Assam will have almost 5000 medical seats 5000 ল'ৰা ছোৱালীয়ে মেডিকেল কৰিব পাৰিব ইয়াতকৈ মানুহক নালাগেও আজি আমাৰ দিনত পিছলৈকেও ইউনিভাৰ্চিটিত সিট পোৱাটো এটা ডাঙৰ সংগ্ৰাম আছিল আৰু ম্যাক্সিমাম অসমৰ ষ্টুডেণ্টে পুনেত পঢ়িবৰ কাৰণে গুচি গৈছিল মই যেতিয়া কটনত ডিগ্ৰী পাছ কৰিছিলো 50 বেটছ আছিল 35 ষ্টুডেণ্টে পুনেত ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে গুচি গৈছিল কাৰণ অসমত আমাৰ ইউনিভাৰ্চিটি নাছিল আজি আমাৰ 27খন অসমত ইউনিভাৰ্চিটি হৈছে ডিফাৰেণ্ট ষ্টেজেছ অফ ডেভেলপমেণ্ট 25-26 ষ্টেট ইউনিভাৰ্চিটি দুখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি আজি অসমত আমাৰ NIT শিলচৰকে ধৰি IIT গুৱাহাটীকে ধৰি নিয়াৰ এবাউট 30 ইঞ্জিনিয়াৰিং কলেজ এণ্ড ইনষ্টিটিউট হৈছে আমাৰ দিনত আমি তাক ভাবিব নোৱাৰিছিলো আৰু এই গোটেই অনুষ্ঠানবিলাকত তাত ই স্থবিৰ অনুষ্ঠান নহয় এই অনুষ্ঠানবিলাকত কিবা নহয় কিবা ইম্প্ৰুভমেণ্টৰ কাম নিৰন্তৰ চলি থাকে যোৱাকালি আমি কেবিনেটত আছিলো আমি এটা প্ৰস্তাৱত অনুমোদন জনাইছিলো আপোনালোকে নাম শুনিছে ৰাফেল যেতিয়া ইণ্ডিয়ান এয়াৰফোৰ্স আৰু ইণ্ডিয়ান নেভিৰ হাতত আজি more than 100 ৰাফেল আছে এই ৰাফেল বিলাকক ৰিপেয়াৰিং কৰি থাকিব লাগে আৰু ৰিপেয়াৰিংৰ কাম কোনে কৰে Dassault System বুলি এটা ডাঙৰ ইন্টাৰনেশ্যনেল অৰ্গেনাইজেচনে কৰে তেওঁলোক এতিয়া গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত by spending 200 crores they are building a institute আমাৰ ল'ৰা ছোৱালীক এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত কেনেকে বিমান এখন ঠিক কৰিব পাৰে মেৰামতি কৰিব পাৰে ইঞ্জিন তাত ভিতৰত বহুত ব্ৰাঞ্চ আছে তাক কেনেকে আমি শিকাব পাৰো ডিব্ৰুগড়ত আমি কাম কৰি আছো যে জাহাজবোৰ কেনেকে ৰিপেয়াৰ কৰিব পাৰি বেসিক্যালি মেৰাইন ইঞ্জিনিয়াৰ এণ্ড আদাৰ কোৰ্सेছ যিবিলাক অসমত আমি কেতিয়াও ভাবিব নোৱাৰিছিলো মই কেইটামান দিনৰ পৰা চিন্তা কৰি আছো যে গুগল ডাটা চেণ্টাৰ অসমত আমি আনিব পাৰো নেকি
যদি আমি ডেটা চেণ্টাৰ আমি আনিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে বাহিৰলৈকে যাব নালাগে আমি চেষ্টা কৰি আছোঁ যে আমাৰ সেমি কণ্ডাক্টৰ হৈ গ'ল এতিয়া আমি ইলেক্ট্ৰনিক্সত যাব পাৰোঁ নেকি যে আমি মোবাইল অসমত বনাব পাৰোঁ নেকি এপলৰ কাৰণে সামসুঙৰ কাৰণে আমি মোবাইল অসমত বনাব পাৰোঁ নেকি আজি আমি হাইড্ৰজেনৰ কথা শুনিছোঁ যে এটা সময় পৃথিৱীত পৰিৱৰ্তন হ'ব ফসিল ফুয়েল নাথাকিব আৰু হাইড্ৰজেনেদি গাড়ী চলিব হাইড্ৰজেন মানে কি পানীৰ পৰা H2O আমি অক্সিজেনটো আঁতৰাই দিম থ্ৰু এ প্ৰসেছ আৰু যেটো অকল হাইড্ৰজেন ৰৈ যাব সেইটো ইন্ধন হ'ব গাড়ী চলাবৰ কাৰণে পানীৰ পৰা ইন্ধন হ'ব গতিকে তাত পলিউশ্যন নাথাকে ইট ইজ নট ফসিল ফুয়েল ডিজেল নহয় পেট্ৰল নহয় পানীটোৱে কনভাৰ্ট হ'ব হাইড্ৰজেনলৈকে এতিয়া আমাৰ সামৰ অধ্যাপক অধ্যাপিকা মোৰ সহপাঠীৰ আগত যদি এইবিলাক কথা কওঁ তে মানে ভাবো কি কৈ আছে কিন্তু আমি অলৰেডি উই হ্যাভ allotted land in near Lumonigarh refinery and fast green hydrogen plant in Assam will be commissioned next year আমাক এভিয়েশনত আমাক ফুয়েল লাগে এভিয়েশন ফুয়েল আমি ক'ৰ পৰা পাওঁ আমাৰ যেটো ফসিল ফুয়েল তাৰ পৰা আমি এভিয়েশন ফুয়েল কৰো বাট এতিয়া লাহে লাহে মানুহে কৈছে যে নহয় আমি ফসিল ফুয়েলৰ প্লেনত আমি নুঠো আমাক সাস্টেইনেবল এভিয়েশন ফুয়েল লাগে তাৰ মানে জৈৱিক পদ্ধতিৰে নিৰ্মিত এভিয়েশন ফুয়েল লাগে উই আৰ নাও নেগোশিয়েটিং কাৰণ সাস্টেইনেবল এভিয়েশন ফুয়েল বাহৰ পৰা নিৰ্মাণ কৰিব পাৰি এতিয়া আমি বেম্বো টু মিথানেল টু সাস্টেইনেবল এভিয়েশন ফুয়েল তাৰ আজি উদ্যোগ আমি অসমলৈ আনিবৰ কাৰণে চেষ্টা কৰি আছো আমি পাৱাৰ ডেফিচিট ষ্টেট আছিলো অসমত বিদ্যুৎ নাছিলে আমি পঢ়াৰ দিনত 3-4 ঘণ্টা ব্ল্যাকআউট থাকিবই আজি আমি বাই 2031 আমি অসমৰ পৰা যোৱা 4-5 দিনত আমি কথা পাতি আছো নাগালেণ্ড মেঘালয় ত্ৰিপুৰা সকলোকে আমি পাৱাৰ দিম বিকজ উই আৰ গোইং টু প্ৰডিউস অলমোস্ট 3200 megawatt of thermal power in Assam itself আগতে আমি 100-200 megawatt কিনি যেনে তেনে আমি চলাই থাকিছিলো last post independence we are now in most exciting period আমি থকা দিনত ব্ৰহ্মপুত্ৰত আমি এখন দলং দেখি আছিলো কলিয়া ভুমুৰাত এখন দলং বহু দিন পিছত আহিছিল আমি আমাৰ ইয়ং ষ্টেজতে কিন্তু আজি চাৰিওফালে দলং এতিয়া অহা মাহৰ পৰা আমি কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ কাম আৰম্ভ কৰিম যাতে গড় জীৱ জন্তু বানপানীত মৰিব নালাগে গাড়ী ওপৰেদি যাব গড় তলত থাকিব আমি গহপুৰ নুমলীগড়ক টানেলেদি কানেক্ট কৰিম অহা 20 তাৰিখৰ পিছত যদি আমি গুৱাহাটী এয়াৰপোৰ্টটো চাওঁ বেংগলোৰৰ এয়াৰপোৰ্টৰ লগত গুৱাহাটী এয়াৰপোৰ্টৰ আমি নান্দনিক দৃষ্টিৰে আমি দেখা পালে আমি দেখিম যে আমাৰ এয়াৰপোৰ্টটো বেছি ভাল কপৌ ফুলৰ আৰ্হিত আমি বনাইছো আৰু অসমৰ বাঁহ ব্যৱহাৰ কৰি বনাইছো বাঁহটো নিজে নিজে লগাব নোৱাৰি তাকো আমি জানিব লাগিব বাই পুটিং ইঞ্জিনিয়াৰ্ড বেম্বো তানে বেম্বোক আমি ইঞ্জিনিয়াৰিং কৰি লৈছো যাতে ঘুনে নাখায় এই গোটেই টেকনলজি আজি ক'ত উপলব্ধ আমাৰ অসমতে উপলব্ধ বেংগলোৰ এয়াৰপোৰ্টত যিমান বাঁহ লগা আপোনালোকে দেখা পাব হয় অসমৰ পৰা গৈছে নহলে চাইনাৰ পৰা আহিছে বাট আমাৰ ঘৰৰ বাঁহ আৰু তাৰ বাঁহৰ পাৰ্থক্য আছে বিকজ দিস ইজ এ ইঞ্জিনিয়াৰিং বেম্বো আজি আমাৰ দিনত বহু সময়ত সৰকাৰী চাকৰি আমি 60% মেধাৰ ওপৰত পাইছিলো ইন আৱাৰ টাইম বাট যেতিয়া আমাৰ নেক্সট 5টা বেটছ আহিলে লাহে লাহে অসমত পৰিৱৰ্তন হল যে টকা পইচা নিদিলে আমি চাকৰি পাব নোৱাৰো এটা সময়ত এনেকুৱালৈকে আহি গল যে এসিএস অফিচাৰ হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগে 1 crore and these are recorded evidence মই এনেকুৱা নাই যে 1 কোটি টকা নিদিলে আমি এসিএস অফিচাৰ হ'ব নোৱাৰো চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে 5 লাখ শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছিল আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে দে হেভ এ ষ্টৰী টু টেল যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল মোৰ দেউতাই টিউচন কৰিছিল মোৰ দেউতা ট্ৰেপাৰ হৈ থাকিছিল মায়ে মোক ঘৰত পঢ়ুৱাইছিল এই 1.5 লাখ যুৱক যুৱতীৰে এটা ষ্টৰী আছে যেটো তেওঁলোকে নতুন প্ৰজন্মক ক'ব বিচাৰে আজি আমাৰ অসমখন এটা উন্নয়ন বিকাশ আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আমি এখন নতুন দিগন্তত প্ৰৱেশ কৰিছো সমাজৰ পৰা নেগেটিভিজম বহুত আঁতৰিছে আৰু
we have seen emergence of a new generation যাৰ hope আছে aspiration আছে লৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিছে whether it is in music whether it is in sports আনকি সমাজৰ আটাইতকৈ অৱহেলিত জনো পিছ পৰি থকা নাই যোৱা সপ্তাহত ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছিলে মোক ফোন কৰি মোদী ডাঙৰীয়াই ক'লে তুম সিমু কো মিলা হে মই অলপ দেৰি কাৰণে আই গট নাৰ্ভাস যে কোন সিমুৰ কথা কৈছে मैं मोदी डांगरिया को सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना मैं आई गॉट कन्फ्यूज कि कम प्रधानमंत्री लगत सुधिब नोवारी जे कोन सिमू की कथा की बतरा फोन तो थोৱাৰ পিছত मैं प्रधानमंत्री कार्यालय যোগাযোগ কৰিলো যে সিমু কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে তেতিয়া তেওঁলোকে মোক এটা সৰু ভিডিও পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট টিমে ৱৰ্ল্ড চেম্পিয়ন হৈছে এণ্ড সি ইজ দ্য মেম্বাৰ অফ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট টিম আটাই অসমৰ ছোৱালী আপোনালোকে চিন্তা কৰক মই অসমৰ মুখ্যমন্ত্ৰী মই নাজানো কাৰণ কালি যেতিয়া ফাইনেলি সিমুক মই লগ পালো তেতিয়া মই সুধিলো যে মা তুমি অসমৰ পৰা খেলিব গৈছা খেলিব যোৱাৰ আগতে মোক কিয় নকলা বোলে ছাৰ মই খেলি ভাল পাইছিলো ক্লাস 8 মই দিল্লীত গুছি গল মই ইয়াতে খানাপাৰা স্কুলত পঢ়িছিলো মোক কোনোবাই লৈ আহিছিলে খানাপাৰা স্কুলত এডমিশন দিছিলে মই কথা শুনিলে সব ভাষা লগে লগে ৰিপিট কৰিব পাৰো চকু দি মই দেখা নাপাও কিন্তু শুনিলে মই লগে লগে ক্যাচ কৰো মই দিল্লীলৈকে গলো দিল্লীত মই এনেকা ব্লাইণ্ড ক্ৰিকেট টিমক লগ পালো আৰু মই ক্ৰিকেট খেলিলো এবাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ইণ্ডিয়া চেম্পিয়ন হৈছে ইন ব্লাইণ্ড ক্ৰিকেট আৰু মই তাত ৰিপ্ৰেজেন্ট কৰিছো আপোনালোকে চিন্তা কৰক যে পজিটিভিটিটো থাকা কাৰণে নগাঁৱৰ পৰা গুৱাহাটী গুৱাহাটীৰ পৰা দিল্লী দিল্লীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে তাইক ড্ৰেগ কৰি লৈ গল কোনে টানি লৈ গল ইট ইজ অনলি দ্য পাৱাৰ অফ পজিটিভিটি অসমত বহুত ল'ৰা ছোৱালী আছে হয়তো সিমুৰ দৰে দিব্যাংগ আৰু বহুত আছে কিন্তু পজিটিভিটিটো থাকা কাৰণে তাই মনত ধৰি লৈছিলে যে মই মোৰ যিটো শক্তি সেই শক্তিৰে সেই শক্তিক মই সফলতালৈ ৰূপান্তৰ কৰিম আৰু মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিম অসমৰ ছোৱালী আৰু তেনেকৈ তেওঁলোকে আগবাঢ়ি গৈ আজি বিশ্ব জয় কৰিব পাৰিছে and there are many Assamese today across the globe কোনোবাই startup movement লগত জড়িত হৈছে কোনোবাই ইনকিউবেশনৰ লগত জড়িত হৈছে কোনোবাই কৰবাত গৈ AI শিকিছে কোৱান্টাম ফিজিক্স শিকিছে আমাৰ অসমৰ 8 ছোৱালীয়ে তামিলনাডুৰ হুছুৰত আজি সেমি কণ্ডাক্টৰ চিপছ বনাই আছে যাতে ইয়াত জাগিৰোডত আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকক আমি লৈ আহিব পাৰো মোৰ এই গোটেই কথাখিনি কোৱাৰ অৰ্থ এইটোৱে যে অসম আৰু ভাৰতত আজি সম্ভাৱনা আছে প্ৰতিটো দিনাই নতুন সম্ভাৱনা ওলাই ৰাছিয়াৰ প্ৰেসিডেন্ট আহিছিল ইণ্ডিয়াৰ ৰাছিয়াৰ প্ৰেসিডেন্টে ক'লে যে আমি নিউক্লিয়াৰ এসএমই বনাম অৰ্থাৎ সৰু সৰু নিউক্লিয়াৰ পাৱাৰ উৎপাদনৰ আমি কেন্দ্ৰ বনাম 150-200 মেগাৱাট ক্লিন পাৱাৰ নিউক্লিয়াৰ পাৱাৰ means clean power so now we need in 10 years of time we need lot of students who have studied physics more particularly nuclear physics আজি স্টার্টআপ বুলি ক'লে এটাৰ পিছত এটা নতুন সম্ভাৱনা আৰ্টিফিশিয়াল ইন্টেলিজেন্স they are replacing software কেইদিনমান আগতে মই TCS টাটা কনসালটেন্সি সার্ভিস তেওঁলোকৰ টিম এটাক লগ পাইছিলো তেওঁলোকে মোক কৈছিল now we are moving from software to AI কাৰণ সফটওয়্যাৰ আমি বনাইছিলো কিন্তু এটা AI 1 মিনিটত সফটওয়্যাৰ বনাই দিব so software will become now irrelevant AI will capture the software we have to keep track of everything যে আমাৰ সন্মুখত ইমান অপৰচুনিটি আছে যে নেগেটিভিটিৰ কোনো স্থানেই নাই there is no scope of negativity সমাজে আমাক ইমান দিছে দিব পাৰে আমি মাত্ৰ তাক বিচাৰি উলিয়াব লাগে কোনোবাই যদি ভাবে যে let society came and spoon feed me যে মোক একেবাৰে সোণৰ চামুচত ভাত খুৱাই দিব সেইটোতো নহব বাট অলপ যদি আমি পৰিশ্ৰম কৰো দেন আমাৰ মাজত নেগেটিভিটিৰ কোনো স্কোপ নাই আৰু আমি এটা পজিটিভ চিন্তাধাৰাৰে আমি আগবাঢ়ি যাব পাৰো ডক্টৰ বাণীকান্ত কাকতি এটা সৰু পৰিয়ালৰ পৰা ওলাই আহি এনেকৈ এদিন একাডেমিক্যালি
ইমানে ষ্ট্ৰং হৈছিল যে তেখেতে কেইবাখনো পুথি আমাৰ কাৰণে এৰি থৈ গৈছিল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট দ্য মাদাৰ গডেছ কামাখ্যা বিষ্ণুৱাইট মিথছ লিজেণ্ডছ মানুহে অসাধ্য কৰিছিল আনন্দৰাম বৰুৱা সেই দিনত পজিটিভ আছিল ইণ্ডিয়াৰ প্ৰথম ডিচি হৈছিলে ইণ্ডিয়ান পিপল ফ'ৰ্থ চিভিল ছাৰ্ভেণ্ট হ'ব পাৰিছিল ICS সেইটো সময়ত আমাক মাত্ৰ পজিটিভ এনাৰ্জি লাগে উই নিড টু ক্ৰিয়েট পজিটিভিটি এৰাউণ্ড আছ সমাজত নিগেটিভ মানুহৰ সংখ্যা বেছি থাকে এণ্ড ইট ইজ অবভিয়াছ কাৰণ প্ৰত্যেকজন মানুহে এটা অৰ্থনৈতিক বেকগ্ৰাউণ্ড লৈ জন্ম নহয় most of the people are poor most of the people are lower middle class যেতিয়া আমি নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীত জন্ম গ্ৰহণ কৰোঁ সমাজৰ প্ৰতি বেয়া ভাৱ এটাৰে আমাৰ জীৱন আৰম্ভ হয় কিন্তু যেতিয়া লাহে লাহে আমি জীৱন যুঁজত আগবাঢ়ো তেতিয়া মহাত্মা গান্ধীৰ কথাষাৰ মনলৈ আহে যে এডুকেশ্যন ইকুৱেলাইজ দ্য ছ'চাইটি শিক্ষাই সমতা আনে নিম্ন মধ্যবিত্ত দৰিদ্ৰ সমাজৰ ল'ৰা ছোৱালীয়ে শিক্ষা জ্ঞানৰ অন্বেষণেৰে নিজৰ জীৱন আৰু পৰিয়ালৰ ভাগ্যৰ পৰিৱৰ্তন কৰে আৰু সেই কাৰণে লাহে লাহে তেওঁলোক নিগেটিভিটিৰ পৰা পজিটিভিটিৰ পৃথিৱীখনলৈ প্ৰৱেশ কৰে বাণীকান্ত কাকতি বঁটা আমি আগতে কৈছো যে এই গোটেইবোৰ প্ৰচেষ্টা ক্লাছ 9ত স্কুটি চাইকেল এখন দিয়া স্কুটি এখন আগবঢ়োৱা নিযুত মইনা আঁচনি কলেজত বিনামূলীয়া নামভৰ্তি আৰু একেবাৰে যাতে কোনো এজনৰ অপৰচুনিটি নোহোৱা নহয় অসমত অভূতপূৰ্বভাৱে শিক্ষাৰ প্ৰসাৰ আৰু কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ চৰকাৰী চাকৰি এই গোটেইবোৰ অসমৰ যুৱ প্ৰজন্মৰ মাজত ইতিবাচক চিন্তাধাৰাৰ এটা নতুন দিগন্ত আৰম্ভ হওক যাতে আমি অসমখনক ধুনীয়া কৰিব পাৰোঁ আমাৰ দেশক ধুনীয়া কৰিব পাৰোঁ আৰু পৃথিৱীৰ মানুহৰ অগ্ৰগামী যাত্ৰাত আমি যেন কবাত নহয় কৰবাত পজিটিভলি ইম্পেক্ট কৰিব পাৰোঁ এডাল গছ এডালো যদি কোনোবাই ৰুই দিয়ে সিও পৃথিৱীৰ মানৱ জাতিৰ উত্তৰণত বুনিয়াদ সৃষ্টি কৰে কোনোবাই যদি এজন ৰোগীকো কৰবাত ডক্টৰ হোৱাৰ পিছত বিনামূলীয়াকৈ চিকিৎসা কৰে নাৰিছ কৰে সিও মানৱ জাতিৰ উত্তৰণত সহায় কৰে ক্লাছ 10ৰ বা 12ৰ বুদ্ধিদীপ্ত ছাত্ৰ ছাত্ৰী দুজনকো যদি কলেজৰ অধ্যাপক গৰাকীয়ে নিজৰ দায়িত্বৰ পিছতো তেওঁলোকৰ লগত মেন্টৰিং কৰে ই পৃথিৱীখন ধুনীয়া হোৱাত সহায় কৰে মই ভাবো আমি প্ৰত্যেকই এনেকৈ কৰবাত নহয় কৰবাত উই ক্যান মেক স্মল ডিফাৰেন্স আমি হয়তো বহুত ডাঙৰ ডিফাৰেন্স কৰিব নোৱাৰিব পাৰো ওয়ার্ল্ড ইজ কমপ্লেক্স বহুত ডাঙৰ বিশ্ব কৰবাত নহয় কৰবাত কিবা ঘটিয়ে থাকে উই মে নট ইম্পেক্ট ইটস এণ্ড এভৰি সিটিজেন্স অফ দিস গ্লোব বাট এটলিষ্ট আমাৰ পৰিয়ালটোত আমাৰ গাঁওখনত আমাৰ চহৰখনত আমাৰ লোকেলিটিত আমাৰ ৰাষ্ট্ৰ আমাৰ ৰাজ্যৰ কাৰণে আমি কৰবাত নহয় কৰবাত ইতিবাচক চিন্তা আৰু তেওঁলোকৰ জীৱন ধুনীয়া হওক উই ক্যান কন্ট্ৰিবিউট মানৱ জাতিৰ উত্তৰণত আমি নিশ্চিতভাৱে কন্ট্ৰিবিউট কৰিব পাৰোঁ বাণীকান্ত কাকতি বঁটা ই মেধাৰ স্বীকৃতি আজি আমি ইয়াত যিসকলে গোট খাইছোঁ 80% অৰ লাইক দ্যাট আমি হায়াৰ সেকেন্ডাৰীত স্কোৰ কৰি আজি আমি ইয়াত আহি উপস্থিত হৈছোঁ So this is also a recognition of your merit. This is also a recognition of your talent. ই আমাৰ সকলোৰে মেধাৰ স্বীকৃতি মই ভাবো যে এই সৰু উপহাৰটোৱে আমাক আৰু পজিটিভ হোৱাত সহায় কৰিব আৰু উইল নাও ফিক্স আৱাৰ আইজ ফৰ ফাৰ্ডাৰ এণ্ড গ্ৰেটাৰ এচিভমেণ্ট এই সৰু সফলতাটোক আমি এটা বেছ বা এটা আমি ফাউণ্ডেশ্যন হিচাপে ধৰি লৈ আমি আগত এনেকৈ বহু সফলতাৰ অধিকাৰী হ'ম সেই সংকল্প আমি আজি নিশ্চয় ল'ম কাৰণ আমি আকৌ বাৰে বাৰে কৈছোঁ যে আমি ৰেণ্ডমলি 10 জন ল'ৰা ছোৱালীক মাতি আনি তোমালোকক স্কুটিখন দিছোঁ অহাবাৰ ইলেকশ্যনত আমাক ভোট দিবা সেই ধৰণে আমি ইয়াত কাকো সিলেক্ট কৰা নাই ইউ হেভ অল কেম হিয়াৰ টুডে বাই ইয়ৰ ইণ্টেলেকচুৱেল কেপেবিলিটি তোমালোকে নিজৰ বুদ্ধিদীপ্ত প্ৰতিভা আৰু নিজৰ অধ্যয়নত দেখুওৱা কৃত কাৰ্যতাৰ ফল হিচাপে আজি ইয়াত উপস্থিত আছে এই যিখিনি স্থানত আমি থিয় হলো ইয়াৰ পৰা আমি আকাশলৈ চাম ইয়াৰ পৰা আমি বহল আকাশলৈ চাম যেনেকৈ আকাশখন চাই শেষ কৰিব নোৱাৰি সম্ভাৱনাকো শেষ কৰিব নোৱাৰি আমাৰ মাজত লুকাই থকা সম্ভাৱনাসমূহক আমি প্ৰকাশ কৰিম
চেষ্টা কৰিম, প্ৰকাশ কৰিম, আমি সফল হ'ম। আমাৰ ভাৰতৰ সনাতন ধৰ্মই কয় অহং ব্ৰহ্মাস্মি, অৰ্থাৎ আমি সকলোৰে আমাৰ শৰীৰত ভগৱানৰ দৰে ক্ষমতা আছে। আমি সকলোৱে নিজৰ যাত্ৰাপথত এক সংকল্প, সাধনা আৰু ডিটাৰমিনেশ্যন, আত্মবিশ্বাস, এই গোটেই পজিটিভ চিন্তাধাৰাৰ অধিকাৰী হৈ যেতিয়া আমি আগুৱাই যাম, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। আমি সফল হ'ম, আমি সফল হ'মেই। সকলোৰে জীৱনত সুন্দৰ পৰিৱৰ্তন হওক, সকলো আগুৱাই যাওক। পিতৃ মাতৃৰ বাবে এজন আদৰ্শ পুত্ৰ কন্যা হিচাপে আমি জীৱন বাটত আগবাঢ়ি যাওঁ। তাৰে বহুত বহুত শুভকামনাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।